সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 3 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, সন্ধিয়া 5:10 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, দিনৰ 12:48 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰীগণ, বাঘৰ অস্থি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, মহিষৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:59 পৰা 9:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:24 পৰা 5:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। অৱশ্যে আজি যি আৰ্থিক পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ সোনকালে সফল হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ কথা যদি আপুনি চিন্তা কৰি আছে সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে। আজি আনে কৃতজ্ঞতা জ্ঞাপন কৰাও দেখা যাব, লগতে সৰু সৰু কামে আপোনাক উৎসাহ বৃদ্ধি কৰা দেখা যাব। গতিকে ডাঙৰ কামৰ তুলনাত এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কামত ব্যস্ত থকা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সহন শক্তি বৃদ্ধি পাব। গতিকে কোনোবাই কিবা ক'লেও বৰ বিশেষ খং ৰাগ এওঁলোকৰ নাথাকে। সহন শক্তি আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। আত্মবিশ্বাস যিমান বৃদ্ধি কৰিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। ইয়াৰ বাহিৰে জীৱনসংগীয়ে ক'ৰবাত হয়তো যাবলৈ আপোনাক লগ ধৰিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। আজি দিনটোত আকস্মিক কিবা সুবিধাও দিনটোত লাভ কৰিব পাৰে, গতিকে হঠাৎ কিবা সা সুবিধা আপোনাৰ সন্মুখলৈ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। ঘৰৰে হওক নতুবা বাহিৰৰে হওক জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি সহায় লাভ কৰিব। বিদ্যাত পুৰণা বিষয় আজি পুনৰ অধ্যয়ন কৰিব লাগিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশি এই বছৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ এইবাৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী চাই ল'ব পাৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত কিছু জিৰণি লোৱা দেখা যাব। বিগত দিনত হয়তো আপুনি সিমান জিৰণি ল'বলৈ সময় পোৱা নাছিল, কিন্তু আজি অকণমান সময় লাভ কৰিব। কোনোবা ব্যক্তিয়ে ধন বিচাৰি আপোনাৰ ওচৰলৈ আজি আহিব পাৰে। আজি অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু দিনটো মধ্যম দেখা পোৱা গৈছে, গতিকে যাকে তাকে আপুনি ধন ধাৰেও নিদিব, য'তে ত'তে আপুনি খৰচো নকৰিব। কৰিলে অকণমান ধনৰ অভাৱ অনুভৱ হ'ব পাৰে। কিন্তু আনে আপোনাৰ পৰা আজি উপদেশ বিচাৰি অহাও দেখা যাব। ঘৰুৱা কাম কাজত আপুনি প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থাকিব লাগিব, কাৰণ ঘৰতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব। লগতে আজি কাম বনবোৰ শিকিবলৈ মন যাব, আৰু কাম বন নতুবা কথা বতৰা শিকিব আজি মন কৰা এই বৃষ ৰাশিৰ ব্যক্তিসকলে দেখা যাব। আজি কিন্তু মাজে সময়ে খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ আজি উন্নতি প্ৰগতিৰ যোগো প্ৰবল দেখা পোৱা গৈছে, গতিকে যি কামেই নকৰক কিয় সেই কামত আজি অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। যদিও কাম বনত অকণমান কঠোৰ পৰিশ্ৰম আপুনি কৰিব লাগিব, কিন্তু কঠোৰ পৰিশ্ৰমে আপোনাক দিনটো আজি সুফল প্ৰদান কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাত অৱশ্যে ডাঙৰৰ সহায় আজি ল'ব লাগিব, বিশেষকৈ শিক্ষাগুৰু নতুবা জ্যেষ্ঠ ব্যক্তিৰ সহায় আজি শিক্ষা ক্ষেত্ৰত প্ৰয়োজন হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথাবোৰ শিকিব আৰু জানিব পাৰিব, গতিকে নতুন কথা জনাৰ শিকাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি সঁচা প্ৰেম আপুনি অনুভৱ কৰিব, কাৰণ প্ৰেমত পবিত্ৰতা আহিব, প্ৰেম সম্বন্ধত আজি মধুৰতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু অতি সহজতে আপুনি কথাবোৰ শিকিব পাৰিব। আজি যিকোনো কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা অতি সোনকালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যত আপুনি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰিলে বিশেষ লাভ হোৱাৰ আজি দিনটোত সম্ভাৱনা আছে, কিন্তু অকণমান ধনৰ লোকচানো কোনোবা ক্ষেত্ৰত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখি ধনৰ আদান প্ৰদান কৰাৰ চেষ্টা কৰিব। দিনটো কিন্তু আপোনাৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজি প্ৰিয়জনেও সুখী কৰিবলৈ আপোনাক চেষ্টা কৰা দেখা যাব। লগতে অতি সহজতে আপুনি অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি আজি সোনকালে আকৰ্ষিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আজি কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে, গতিকে কৰ্মত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। কিন্তু আজৰি সময়ত আপুনি সমস্যা সমাধান কৰিবলগীয়াও হ'ব পাৰে। বিগত দিনত চলি থকা সমস্যা নতুবা আনৰ সমস্যাও হয়তো আপুনি দিনটোৰ আজৰি সময়ত সমাধান কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা ব্যক্তিয়ে ভাল খবৰ লৈ আপোনাৰ ওচৰলৈ আজি আহিব, লগতে উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দিনটোত আজি দেখা পোৱা গৈছে। অন্য সকলো দিশত শুভ। আজি বিদ্যাত অৱশ্যে অকণমান কমকৈ মন বহিব, কাৰণ মনোযোগ আজি শিক্ষা ক্ষেত্ৰত কিছু কমিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ এইবাৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফলবোৰ চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। আজি গোটেই দিনটো অৱশ্যে আপোনাৰ আত্মবিশ্বাসেৰে ভৰি পৰিব, কাৰণ আত্মবিশ্বাস মনোবল বৃদ্ধিৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। আজি বাহিৰা ধন
প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে গতিকে অতিৰিক্ত কোনোবা পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে আৰু শিশুৱে আপোনাক কাম বনত সহায় কৰিব বিশেষকৈ ঘৰুৱা কাম যদি কিবা কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপুনি নিজতকৈ সৰু ব্যক্তি নতুবা শিশুৰ পৰা বিশেষ সহায় লাভ কৰিব প্ৰেমৰ ফালৰ পৰাও দিনটো আজি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব কৰ্মক্ষেত্ৰত আপুনি উপলব্ধি লাভ কৰিব নতুন নতুন উপলব্ধি আজি প্ৰাপ্তিৰ কৰ্মক্ষেত্ৰত সম্ভাৱনা আছে লগতে সহকৰ্মীয়ে আপোনাৰ প্ৰশংসা কৰিব কিবা নহয় কিবা কামত প্ৰশংসা কৰাৰ লগতে আপোনাক আজি সহকৰ্মীয়ে সহায় সহযোগিতাও যথেষ্ট কৰিব আজি মানুহৰ সৈতে যোগাযোগ ব্যৱস্থা বৃদ্ধি পাব কাৰণ বিগত দিনত যদিও আপুনি ঘৰতে আছিল আজি সেই ঘৰত থকা কিছু পৰিৱৰ্তন হ'ব ঘৰত থকা কাম বন কৰাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলে সামাজিক কামতো আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে জীৱনসংগীয়েও আজি আপোনাক কিবা কথা শিকাব বাকী কিন্তু এই ৰাশি ব্যক্তিসকলৰ সৰু সুৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে কিবা কাৰণবশতঃ হয়তো সৰু সুৰা আপুনি ভ্ৰমণ কৰিব লাগিব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব এই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ অসমীয়া বাৰ্ষিক ৰাশিফলবোৰ চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আচৰণ কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হৈ পৰিব গতিকে শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব আজি কৰবাৰ পৰা যদি আপুনি ধন লৈ থৈ দিছিল সেই ব্যক্তিগৰাকীয়ে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে লগতে দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা পাৰিবাৰিক ক্ষেত্ৰত ভাল খবৰ আহিব গতিকে আজি দিনটোত পৰিয়ালত ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে কাৰোবাৰ সৈতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা যথেষ্ট আছে লগতে নতুন নতুন চিন্তা আপোনাৰ মনত আহিব গতিকে নতুন চিন্তাৰ আজি মনত উদয় হোৱা দেখা যাব আজি আনৰ উপযোগী হোৱা কিবা কামো আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে বিশেষকৈ নিজৰ ওপৰত সিমান গুৰুত্ব নিদি এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ ওপৰত বেছি গুৰুত্ব দিয়াও দেখা যাব আনৰ কথা শুনিলে অৱশ্যে আপুনি সমস্যাবোৰৰ সমাধানো লাভ কৰিব গতিকে যদি কিবা আপোনাৰ সমস্যা চলি আছে বিগত দিনৰ পৰা আজি যদি আনৰ কথা বতৰাবোৰ আপুনি ভালদৰে শুনে উপদেশো শুনে তেতিয়াহ'লেও সেই সমস্যাবোৰ সমাধান আপুনি নিশ্চয় কৰিব পাৰিব দিনটো বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও শুভ দেখা পোৱা গৈছে লগতে নতুন কৌশল আয়ত্ত কৰাৰ প্ৰবল যোগ আছে আজি দিনটোত নতুন কৌশল আপুনি আয়ত্ত কৰিব পাৰিব আৰু সৰু সৰু কামক এই ৰাশি ব্যক্তিসকলে প্ৰাথমিকতা দিয়া দেখা যাব গতিকে সৰু কাম বুলি এই ৰাশি ব্যক্তিসকলে কাম বনবোৰত অৱহেলা নকৰে সেই সৰু কাম বনবোৰো কৰিব ইচ্ছা কৰা দেখা যাব বিদ্যাত আজি অকণমান মধ্যম কাৰণ ধৈৰ্যৰ পৰিমাণ শিক্ষা ক্ষেত্ৰত কিছু কমিব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ এইবাৰ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলে আজৰি সময়খিনিত আজি দিনটোত বিশেষকৈ ফূৰ্তি আনন্দ কৰি পাৰ কৰা দেখা যাব আজৰি সময়ত তেওঁলোকে সিমান কাম বন কৰিব আজি নিবিচাৰে আজি কিন্তু বিবাহিত ব্যক্তিসকলে সন্তানৰ কিবা ক্ষেত্ৰৰ ফালৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মনত বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধি আজি বৃদ্ধি পাব লগতে পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কিবা আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে নতুবা পৰিয়ালৰ কিবা প্ৰয়োজনীয় বস্তু আপুনি দিনটোত ক্ৰয় কৰিবলগীয়াও
হ'ব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰাও শুভ। আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰা দেখা যাব। ব্যৱসায় বাণিজ্যটো আজি আপোনাৰ বাবে ভাল লাভালাভৰ যোগ দেখা পোৱা গৈছে। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকৰ আজি ব্যৱসায় বাণিজ্যত দিনটোত লাভ হ'ব। আজি কথাবোৰ আপুনি সোনকালে শিকিব পাৰিব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা সোনকালে শিকিব পৰা ক্ষমতা এওঁলোকৰ ভিতৰত আজি বাঢ়িব আৰু বুদ্ধিমত্তা প্ৰখৰ হ'ব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে বুদ্ধিৰ প্ৰয়োগ কৰি আজি কাম বন কৰাও দেখা যাব আৰু বিশেষকৈ কোনোবা ব্যক্তিয়ে হয়তো মনৰ কথা ক'বলৈ আপোনাৰ ওচৰলৈ আহিব পাৰে। গতিকে আনে আপোনাৰ সৈতে আজি কিবা কথাবোৰ শ্বেয়াৰ কৰা দেখা যাব। আজি সৰু সুৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ আপুনি সৰু সুৰা যাত্ৰাও কৰিব লাগিব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ, কাৰণ শিক্ষা ক্ষেত্ৰত আজি নজনা কথাবোৰ জানিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ অসমীয়া বাৰ্ষিক ৰাশিফলবোৰ চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব, কাৰণ যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি অতি আনন্দময় হৈ পৰিব আৰু সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তি নতুবা আলহীও হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি ঘৰত মানুহৰ অহা যোৱা হৈ থাকিব। গতিকে একাধিক ব্যক্তিৰ আগমনৰ সম্ভাৱনা ঘৰখনত আজি দেখা পোৱা গৈছে। আজি নতুন সম্পৰ্কও কাৰোবাৰ সৈতে আপোনাৰ গঢ়ি উঠিব পাৰে। লগতে নতুন কথাবোৰ জানিবলৈ ইচ্ছা যাব। যিকোনো কথা জানিব শিকিব আজি আগ্ৰহ কৰা দেখা যাব এই তুলা ৰাশিৰ ব্যক্তিসকলে। প্ৰেম সম্বন্ধত আজি মনৰ কথাবোৰ এওঁলোকে প্ৰিয়জনক খুলি কোৱা দেখা যাব আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। গতিকে বিদ্যাৰ্থীসকলৰ বাবে আজি অতি দিনটো শুভভাৱেই পাৰ হ'ব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত হ'লেও আজি দেখা পোৱা গৈছে। গতিকে গোটেই দিনটোৰ ভিতৰত হ'লেও এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ আশাবোৰ আজি পূৰণ হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টলৈ গৈ এইবাৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফলবোৰ চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি আনক প্ৰশংসা কৰি আপুনি লাভান্বিত হ'ব পাৰিব। গতিকে আনক প্ৰশংসা কৰাৰ আজি চেষ্টা কৰক। দেখিব আপোনাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা নিশ্চয় লাভ হ'ব। আজি ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সহায়ত আপোনাৰ আজি কিবা নহয় কিবা লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন। আজি ধন টকা পইচাৰ অভাৱ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি টকা পইচাবোৰ মেনেজ হ'ব। দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা সুখময়ভাৱে আজি পাৰ হ'ব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আজি আপোনাৰ বাবে অতি আনন্দদায়ক হৈ পৰিব। আজি ঘৰত আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমত মধুৰতা আহিব, কিন্তু প্ৰিয়জনে হয়তো চলাহী কথাৰে আপোনাৰ পৰা আজি খৰচ বঢ়াব পাৰে। হয়তো কিবা খুব মিঠা কথাৰে আপোনাৰ পৰা আজি প্ৰিয়জনে খৰচ বঢ়াব। গতিকে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। সৰু কথাত খুব গুৰুত্ব দিয়া এওঁলোকক পৰিলক্ষিত হ'ব। গতিকে যিকোনো কাম কৰিলেও খুব নিখুঁতভাৱে কাম বনবোৰ কৰাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি অতি সহজতে আনৰ দৃষ্টি আপুনি আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্ব আৰু কথা বতৰাই আজি আনক সোনকালে আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। খেলা ধূলাতো অংশগ্ৰহণ কৰিবলৈ আজি মন যাব। বিশেষকৈ খেলা ধূলাৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কামত
এক্টিভ থকা দেখা যাব পঢ়া শুনা কৰাও আজি পৰিলক্ষিত হ'ব গতিকে বিগত দিনত যদি পঢ়াত আগ্ৰহ দেখুওৱা নাছিল আজি পুনৰ নতুনকৈ আগ্ৰহ পঢ়া শুনাত বৃদ্ধি পাব আজি কোনোবা আত্মীয় ব্যক্তিৰ পৰা কিবা খবৰো আপুনি লাভ কৰিব পাৰে বাকি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ একে লেঠেৰিয়ে নিৰন্তৰভাৱে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব গতিকে একেটা কাম খুব নিৰন্তৰভাৱে আপুনি কৰিবলগীয়া হ'ব পাৰে মাতৃয়ে কিবা শুভ খবৰ হয়তো দিনটোৰ ভিতৰত আপোনাক দিব পাৰে বাকি সকলো দিশত শুভ আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে এইবাৰ যদি অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টলৈ গৈ নিজৰ নিজৰ ৰাশিৰ এইবাৰ অসমীয়া বাৰ্ষিক ৰাশিফলবোৰ চাই ল'ব পাৰিব ধনুৰাশি ব্যক্তিসকলক আজি আধ্যাত্মিকতাৰ প্ৰতি কিছু আগ্ৰহ দেখুওৱা দেখা যাব গতিকে ভগৱানৰ ওপৰত আস্থা ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব আজি মনত বিভিন্ন ধৰণৰ চিন্তাও চলি থকাৰ সম্ভাৱনা অৱশ্যে দেখা পোৱা গৈছে কিন্তু আজি সমস্যাবোৰ আপোনাৰ দূৰ হ'ব যিকোনো সমস্যা সমাধান হোৱা নতুবা দূৰ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে আজি সঞ্চয় কৰা ধন আপোনাৰ ভাল কামত অহাও পৰিলক্ষিত হ'ব গতিকে যদি সঞ্চয় কৰি থৈ দিছিল পূৰ্বৰ পৰাও তেতিয়াহ'লে আজি কিছু হত কামত সেই ধন আহিব ঘৰুৱা পৰিৱেশ আজি খুব সুন্দৰ হ'ব গতিকে ঘৰত আজি মানুহৰো অহা যোৱা হৈ থাকিব গতিকে একাধিক ব্যক্তিৰ আগমনৰ ঘৰত আজি সম্ভাৱনাও দেখা পোৱা গৈছে আৰু কামৰ বোজা অকণমান অৱশ্যে বাঢ়িব আপুনি প্ৰয়োজনতকৈ অকণমান বেছি কাম দিনটোত কৰিবলগীয়া হোৱাও দেখা যাব প্ৰেম সম্বন্ধটো শুভদায়ক কাৰণ প্ৰিয়জনে আপোনাৰ আজি খুব গুৰুত্ব যত্ন ৰখাও দেখা যাব আজি ডাঙৰে কিবা হয়তো কামৰ বোজা আপোনাক আজি দিব পাৰে লগতে প্ৰতিভাবোৰ বৃদ্ধি পাব নতুন নতুন প্ৰতিভাই এই ৰাশি ব্যক্তিসকলক আজি দিনটোত আগবাঢ়ি লৈ যোৱা দেখা যাব গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কামো কিন্তু এই ধনুৰাশি ব্যক্তিসকলে আজি কৰি দেখুওৱা দেখা যাব দিনটোৰ কিছু সময় আপুনি অৱশ্যে অকলশৰীয়াভাৱেও পাৰ কৰিবলগীয়া হ'ব পাৰে আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম কাৰণ সৰু কথাই হয়তো এই ৰাশি ব্যক্তিসকলৰ মাজত দূৰত্ব বঢ়াব পাৰে গতিকে যিমান পাৰে সম্পৰ্কত গুৰুত্ব ৰাখিলে বাকি শিক্ষা দীক্ষাৰ ফালৰ পৰা শুভ কাৰণ এই ৰাশি ব্যক্তিসকলে আজি নজনা কথাবোৰ জানিব পাৰিব শিক্ষা ক্ষেত্ৰত নতুন কথা শিকাৰ সম্ভাৱনা আজি যথেষ্ট আছে বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টলৈ গৈ এইবাৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফলবোৰ চাই ল'ব পাৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ কৰিব লাগিব গতিকে ঘৰুৱা ক্ষেত্ৰত খৰচ আজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু ভৱিষ্যতৰ কিবা কামতো আপুনি আজি হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে আজি কিন্তু ঘৰত নিজতকৈ সৰু ব্যক্তিৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব কাৰণ নিজতকৈ সৰু ব্যক্তি আপোনাক আজি সকলো ক্ষেত্ৰত সহায় সহযোগিতা সাপোৰ্ট কৰা দেখা যাব প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো অতি উত্তম দিন কাৰণ প্ৰেমত মধুৰতা আহিব প্ৰেমত বুজাবুজি আজি বৃদ্ধি পাব আৰু পজিটিভ ক্ষমতা এই ৰাশি ব্যক্তিসকলৰ আজি বৃদ্ধি পাব গতিকে পজিটিভ কামবনত অংশগ্ৰহণ কৰাও দেখা যাব আনে কিবা কথাত কিবা কামত আপোনাক আজি প্ৰশংসা কৰাও দেখা যাব আৰু আকস্মিক লাভৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে গতিকে কৰবাত নহয় কৰবাত দিনটোত আকস্মিক লাভ হোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে ব্যক্তিগত কাম বনবোৰত আজি পৰিৱৰ্তন যদিও হ'ব কিন্তু সেই পৰিৱৰ্তনে আপোনাক আজি লাভ দিব গতিকে সৰু সুৰা কাম বনবোৰত অকণমান পৰিৱৰ্তন হ'ব পাৰে কিন্তু
নতুন বিবাহ পাশত আবদ্ধ হ'ব বিচৰা ব্যক্তিসকলৰ বাবে দিনটো আজি অতি উত্তম দিন গতিকে প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে প্ৰিয়জনৰ আজি আগমন হ'ব প্ৰিয় ব্যক্তি আপোনাৰ ওচৰলৈ আজি আহিব পাৰে শিক্ষাটো এৰি সেই ব্যক্তিসকলে কথাবোৰ জানিব শিকিব বেছি ইচ্ছা কৰা দেখা যাব গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ শিকিবলৈ আজি কথাবোৰ মন যাব আৰু মাতৃৰ কিবা হয়তো ভাল খবৰ আজি আপুনি শুনিব পাব পাৰে আজি ঘৰত আলহীৰ আগমনৰ পৰিমাণ অকণমান বাঢ়িব গতিকে একাধিক আলহী একাধিক ঘৰৰ ওচৰ পাজৰ ব্যক্তিও হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে গতিকে মানুহৰ অহা যোৱা আজি ঘৰত চলি থাকিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশি ব্যক্তিসকলৰ পৰিয়ালত আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব গতিকে আপুনি হয়তো পৰিয়ালৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে আজি সৰু সুৰা যাত্ৰা হ'ব কিন্তু বেছি দীঘলীয়া যাত্ৰা কৰিলে বেছি সময় যাত্ৰা কৰিলে অকণমান দেহত কিছু ভাগৰ নতুবা বিষ যেন অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব আজি দিনটোত আৰ্থিকভাৱে লাভৰ পৰিমাণো কিছু দেখা পোৱা গৈছে গতিকে কম বেছি পৰিমাণে হ'লেও ক'ৰবাৰ পৰা আপোনাৰ ধনৰ লাভ হ'ব সামাজিক কিবা প্ৰগ্ৰেম নতুবা সমাজৰ কিবা কাম বনত আপুনি অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব লগতে কোনোবা বিশেষ বিশিষ্ট ব্যক্তিৰ সৈতেও চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে নতুবা বিশেষ ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব পাৰে প্ৰেম সম্বন্ধত আজি প্ৰিয়জনে মনৰ কথা আপোনাৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব আজি নতুন পৰিকল্পনাসমূহ কৰাৰ বাবে অত্যন্ত শুভদায়ক কাৰণ যি নতুন কামে আৰম্ভ নকৰক কিয় সেই নতুন কামে আজি আপোনাক দিনটোত লাভ দিয়াৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে আজি কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব গতিকে দিনটোত আপুনি কথা অকণমান বেছি ক'বলগীয়া হয়তো হ'ব পাৰে বৈবাহিক স্থিতিও শুভ আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত শুভ পৰিমাণ বাঢ়িব কাৰণ শিক্ষাগুৰুৰ সৈতে সম্পৰ্কত কিছু মধুৰতা আহিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা স্বাস্থ্যৰ দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব গতিকে বেমাৰ আজাৰৰ পৰা সকাহ লাভ কৰিব স্বাস্থ্যত কিছু আজি উন্নতি হ'ব আজি আনৰ সহায় নোলোৱাকৈ নিজেই স্বতন্ত্ৰভাৱে আপুনি ধন উপাৰ্জন কৰিব পাৰিব গতিকে নিজেই কিছু ধন আজি উপাৰ্জন কৰাৰ যোগ দেখা পোৱা গৈছে ঘৰত অৱশ্যে কিবা চিন্তা চলি থাকিব বিশেষকৈ ঘৰুৱা চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে কিন্তু আপুনি যি সমস্যাৰ সমাধান কৰিবলৈ নাযাওক কিয় সেই সমস্যাবোৰ সোনকালে সমাধান কৰাৰ আজি আপোনাৰ ভিতৰত প্ৰতিভা থাকিব যাৰ বাবে আনৰ সমস্যাবোৰ আপুনি অতি সহজতে সমাধান কৰি দিব পাৰিব আজি কৰ্ম কৌশলতাবোৰ বাঢ়িব গতিকে কাম বনবোৰ এওঁলোকে নতুন কৌশল ব্যৱহাৰ কৰি কৰাও দেখা যাব অকণমান পেটৰ সৰু সুৰা হয়তো বিষ যেন অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব আজি নিজৰ পৰিকল্পনাবোৰ আনক নক'ব কাৰণ পৰিকল্পনাবোৰ আগতীয়াকৈ ক'লে হয়তো সেই পৰিকল্পনাবোৰ ফলদায়ক নহ'ব পাৰে গতিকে কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে আজৰি সময়ত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰা দেখা যাব যি কৰি ভাল পায় সেই কাম বনবোৰ আজি আজৰি সময়ত কৰিবলৈ মন যাব আৰু আনে আপোনাক হয়তো মাজে সময়ে পৰীক্ষা ল'ব পাৰে গতিকে কোনোবা নহয় কোনোবা এনে ব্যক্তি আহিব যি ব্যক্তিয়ে আজি মাজে সময়ে আপোনাৰ পৰীক্ষা ল'ব বিচৰাও দেখা যাব বিদ্যাত কিন্তু এওঁলোকৰ বাবে আজি শিক্ষাত একাগ্ৰতাৰ পৰিমাণ বাঢ়িব বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত একাগ্ৰতা বাঢ়িব ধৈৰ্যৰ পৰিমাণো আজি বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ আজি
এই ৰাশি ব্যক্তিসকলৰ বাবে দিনটোত শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।